আজি পুৱাৰে পৰা আৰম্ভ হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশনৰ কাৰ্যসূচী। উত্তৰ পূব ভাৰতৰ বৃহৎ আধ্যাত্মিক আৰু ধৰ্মীয় সাংস্কৃতিক সংগঠন শ্ৰীমন্ত শংকৰদেৱ সংঘ লাখ লাখ ভকত বান্ধৱৰ ইয়াত সমবেত হৈছে। সন্ত মহন্ত গুৰু ভকত সকলো ইয়ালৈ অহা দেখিবলৈ পোৱা গৈছে। পুৱাৰে পৰা বীৰ দি বাট নোপোৱা এটা অৱস্থা। সকলোৱে কৃষ্ণ প্ৰেম ভক্তিত বুৰ যোৱা পৰিলক্ষিত হৈছে। কেৱল হৰিনামৰ ধ্বনিত মুখৰিত হৈ পৰিছে ৯৫ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন। এয়া জ্যোতি বিষ্ণু ক্ষেত্ৰ জামুগুৰিহাটৰ তেজপুৰ জিলাৰ আৰু এই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰতে তিনিদিনীয়া বৰ্ণাঢ্য আধ্যাত্মিক গুৰুগম্ভীৰ কাৰ্যসূচীৰ মাজেৰেই শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক স্মৰণ কৰা হ'ব। হৰিনামৰ ধ্বনিত আজিৰ পৰা মুখৰিত হৈছে। কৃষ্ণপ্ৰেম ভক্তিত সকলো মজগুল হোৱা দেখিবলৈ পোৱা গৈছে। ১২ৰহণীয়া আধ্যাত্মিক কাৰ্যসূচী আছে। পুৱাৰ ভাগত আজি নামঘৰ প্ৰতিষ্ঠা হোৱাৰ পাছতে নামঘৰ আসন প্ৰতিষ্ঠা হৈছে আৰু নাম প্ৰসংগ হৈছে আৰু তাৰ পাছৰ পৰা মূল তোৰণকে আদি কৰি গ্ৰন্থমেলা, প্ৰদৰ্শনী, ভোজনালয়, ঠিক তেনেধৰণে মুকলি সভা, মূল মণ্ডপ সকলো কাৰ্যসূচী তোৰণৰ উন্মোচনী কাৰ্যসূচী আজিৰ দিনটোত সমাপন হ'ব আৰু কাইলৈ দিনটোত ১২ৰহণীয়া কাৰ্যসূচী আছে। আধ্যাত্মিক ধৰ্মালোচনী সভা আছে। দেশ বিদেশৰ যিসকল বৈষ্ণৱ পণ্ডিত আছে, যিসকল আধ্যাত্মিক ভাৱাসম্পন্ন ব্যক্তি আছে, তেওঁলোকক ইয়ালৈ আমন্ত্ৰণ জনোৱা হৈছে আৰু শংকৰদেৱ গুৰুজনাৰ মাৰ্গদৰ্শন, শংকৰদেৱ গুৰুজনাৰ যি আধ্যাত্মিক বাণী অসমীয়া সমাজক একত্ৰিত কৰি বৃহত্তৰ অসমীয়া জাতি যেনেধৰণে গঠন কৰিছিল তাৰ পুনৰ বিশ্লেষণ হোৱা অৱকাশ আছে। আৰু ইয়াত দেখুৱাইছোঁ কেন্দ্ৰীয় সেৱা বাহিনী, তেওঁলোকে মূল প্ৰৱেশদ্বাৰত এনেধৰণে থাকি তেওঁলোকে হৰিনামৰ ধ্বনি তোলা পৰিলক্ষিত হৈছে। ঈশ্বৰ প্ৰেম ভক্তিত তেওঁলোকো মজগুল হৈছে। আৰু এয়া উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত।